নমস্কাৰ স্বাগতম এয়া হৈছে খবৰ মহানগৰৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল এছআইটি লাভ কৰিছে জুবিন গাৰ্গৰ মৃত্যুৰ শেষ সময়ৰ সম্পূৰ্ণ ভিডিঅ' অমৃতপ্ৰভা মহন্তৰ মোবাইলত থকা ভিডিঅ' উদ্ধাৰ কৰিছে এছআইটিয়ে অমৃতপ্ৰভা মহন্তই মোবাইলৰ পৰা ডিলিট কৰিছিল ভিডিঅ'সমূহ ডিলিট কৰাৰ পাছতো আৰক্ষীৰ আইটি বিশেষজ্ঞই উদ্ধাৰ কৰে ভিডিঅ'সমূহ অমৃতপ্ৰভাৰ লগতে আৰু আন এটা মোবাইলতো আছিল ভিডিঅ'খিনি সিদ্ধাৰ্থ শৰ্মাৰ কথামতেই ভিডিঅ' ডিলিট কৰিছিল অমৃতপ্ৰভাই এই ভিডিঅ'খিনি জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তত সহায়ক হ'ব বুলি উল্লেখ কৰিছে তদন্তকাৰী আৰক্ষীয়ে জুবিন গাৰ্গৰ ঘৰত ছত্তীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকা গৰিমা গাৰ্গৰ খবৰ ল'লে ৰমেন ডেকাই কাহিলিপাৰাৰ জুবিন গাৰ্গৰ ঘৰত উপস্থিত হ'ল ৰমেন ডেকা এইকেইদিন বিভিন্ন প্ৰান্তৰ মানুহ আহিছে জুবিন গাৰ্গৰ পৰিয়ালৰ সৈতে কিছু কথা পাতিছে এয়া ৰমেন ডেকা বৰ্তমান ছত্তীশগড়ৰ ৰাজ্যপালৰ দায়িত্বত আছে ৰমেন ডেকা গৰিমা গাৰ্গৰ সৈতে ৰমেন ডেকাই কিছু মনৰ কথা পাতিলে কাহিলিপাৰাৰ জুবিন গাৰ্গৰ ঘৰত ৰমেন ডেকা উপস্থিত হোৱাৰ মুহূৰ্তৰ দৃশ্য Singapore better investigation. জবানবন্দী লোৱাৰ বাবে আদালতলৈ নিয়া হ'ল ছিংগাপুৰীয়া অসমীয়া সিদ্ধাৰ্থ বৰা পৰীক্ষিত শৰ্মা আৰু জলংচাঁদ নাৰ্জাৰীক BANS 183 ধাৰাত আদালতত ল'ব তিনিওৰে জবানবন্দীৰ বাবে শতাব্দী বৰাকো নিয়া হ'ল আদালতলৈ CID কাৰ্যালয়ত আজি আন এজন ছিংগাপুৰীয়া অসমীয়া হাজিৰ হোৱাৰ সম্ভাৱনা আছে আনসকল ছিংগাপুৰীয়া অসমীয়াক শীঘ্ৰেই হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছে দুদিনৰ ভিতৰত ছিংগাপুৰীয়া অসমীয়াক হাজিৰ হোৱাৰ পুনৰ নিৰ্দেশ দিছে CIDয়ে জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত ইয়াত পাৰ্টিত আছিল আটাইকেইজন ছিংগাপুৰীয়া অসমীয়া আৰু জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত তদন্ত অব্যাহত আছে শীঘ্ৰে আদালতত দাখিল কৰা হ'ব সকলো তথ্য আৰু সেই সময়ত চাৰ্জশ্বিট দাখিল কৰাৰ চেষ্টা কৰিছে ছিংগাপুৰীয়া অসমীয়াক শীঘ্ৰে হাজিৰ হোৱাৰ সকিয়নি SITয়ে সঠিক আৰু ক্ষিপ্ৰতাৰে তদন্ত অব্যাহত ৰাখিছে ছিংগাপুৰলৈ যোৱাৰ বাবে আৰক্ষীয়ে অনুমতি বিচাৰিছে MLATৰ জৰিয়তে অনুমতি বিচাৰিছে অসম আৰক্ষীয়ে আৰু অনুমতি পালেই ছিংগাপুৰলৈ যাব SITৰ দল এতিয়াও কোনো বিঘিনি নোহোৱাকৈ চলিছে তদন্ত দুদিনৰ ভিতৰত ছিংগাপুৰীয়া অসমীয়া অহাৰ সম্ভাৱনা আছে বুলি আৰক্ষীৰ তৰফৰ পৰা সদৰি কৰা হৈছে আইনত যি সময়সীমা বান্ধি দিয়া আছে সেই সময়সীমাৰ ভিতৰত আমি তদন্ত সম্পূৰ্ণ কৰি কোৰ্টত ৰিপৰ্ট দিম আমি সকলো প্ৰকাৰৰ যত্ন কৰি আছো যাতে অনতি পলমে আমি তদন্ত এটা লজিকেল কনক্লুজনত আহিব পাৰোঁ আমি দিনে নিশাই কাম কৰি আছো SITয়ে আৰু আইনত যিটো সময়সীমা আছে তাৰ ভিতৰতে আমি প্ৰতিবেদন কোৰ্টত দাখিল কৰিম ছিংগাপুৰৰ পৰা ইতিমধ্যে আপোনালোকে গৈছে 4জন আহিলে এজন আগতে আহিছিল আজি 3জন আহিছে আজি আৰু এজন আহিব বুলি আমি খবৰ পাইছো তেওঁ আহিলক আৰু অহাকালিও কেইজনমান অহা কথা আছে গতিকে মই কৈছো যেটো আপোনালোকক যে দুদিনমানৰ ভিতৰতে সকলোৱে আৰু কিছু সংখ্যক লোক ছিংগাপুৰৰ পৰা আহি SITৰ ওচৰত হাজিৰ হ'ব আমাৰ আপোনালোকে ইতিমধ্যে গম পাইছে আমাৰ যেটো মিউচুৱেল লিগেল এছিষ্টেন্স ৰিকুৱেষ্ট ছিংগাপুৰত গৈ পাইছে সেই ৰিকুৱেষ্টত আমি তেওঁলোকৰ পৰা পাৰ্মিশ্যন বিচাৰিছো ইতিমধ্যে বিচাৰিছো যোৱা 30 ছেপ্টেম্বৰতে সেই ৰিপৰ্ট গৈ ছিংগাপুৰত এটৰ্নি জেনেৰেলৰ অফিচত গৈ পাইছে তাত আমি অসম আৰক্ষীক তাত গৈ তদন্ত কৰা পাৰ্মিশ্যন ইতিমধ্যে বিচাৰিছো সেই পাৰ্মিশ্যন আহিলে আমি যাম আমাৰ ফালৰ পৰা ৰেডি আছো আৰু বাকি যিখিনি তথ্য লাগে সেইখিনিও আমি সেই ৰিপৰ্টত বিচাৰিছো আৰু আমি আশাবাদী যে আমি খুব সোনকালে এটা পজিটিভ ৰেছপন্স তেওঁলোকৰ পৰা পাম তেওঁলোকৰ তাতো এটা তদন্ত চলি আছে সেই তদন্তৰ কাৰণে কিছু তথ্য তেওঁলোকে আমাৰ পৰা বিচাৰিছে হেতু আমি তেওঁলোকক দিছো গতিকে তেওঁলোকৰ তদন্ত কৰি আছে আৰু আমাৰ তদন্ত আমাৰ ভালকে চলি আছে আৰু আমি তেওঁলোকৰ পৰা যিখিনি এছিষ্টেন্স বিচাৰিছো সেইখিনি গৈ পাইছে আৰু তেওঁলোকৰ পৰা গ্ৰীণ সিগনেল পালে আমাৰ টিমো যাব
আৰু তেওঁলোকৰ পৰা যিখিনি তথ্য আমি বিচাৰিছো সেইখিনিও আমি পাম সেইখিনি ডিটেইলছ আমাক দিয়া নাই তেওঁলোকে আমি জনামতে এটা আমাক যিখিনি বিচাৰিছিলে তথ্য সেইখিনি আমি দিছোঁ তেওঁলোকৰ তদন্ত শেষ হোৱাৰ পিছতহে আমি গম পাম তেওঁলোকৰ কি ফাইণ্ডিংছ আছে যেতিয়া ৰিমাণ্ড শেষ হ'ব আমি আদালতৰ সন্মুখত তেওঁলোকক প্ৰডিউচ কৰিম আদালতে তাৰ ওপৰত ফাৰ্দাৰ অৰ্ডাৰ কৰিব চাওক যিসকলৰ 14 দিনৰ ৰিমাণ্ড আমি লৈছোঁ 14 দিনটো মেক্সিমাম গতিকে 14 দিনতকৈ অধিক ৰিমাণ্ড পোৱাৰ কোনো আইনত প্ৰাৱধান নাই গতিকে আমি 14 দিনে মেক্সিমাম এইটো আমি ইতিমধ্যে কেইজনমানৰ কাৰণে ইতিমধ্যে পাইছোঁ সন্দীপন গাৰ্গে যিখিনি কথা কৈছে তেওঁৰ সকলোবোৰ কথা খোলাকে কোৱা নাই নেকি লুকুৱাইছে নেকি কথাবিলাক চাওক তদন্তত এইখিনি চলি আছে তদন্তত কোনে কি কৈছে সেইটো এই সময়ত মই মন্তব্য কৰাটো উচিত নহয় তেওঁলোকে আমাৰ কাষ্টডিত আছে তেওঁলোকক আমি জেৰা কৰি আছো বিশেষজ্ঞৰ কমিটিৰ ৰিপৰ্ট পাইছো আমি সেই ৰিপৰ্ট আমি যথাসময়ত কোৰ্টত দাখিল কৰিম ধন্যবাদ SITয়ে তদন্ত সঠিকভাৱে আৰু ক্ষিপ্ৰতাৰে কৰি আছে তদন্ত যি ধৰণে কৰিব লাগে আইনমতে সেইদৰে কৰি থকা হৈছে আৰু ছিংগাপুৰত যিখিনি তদন্ত কৰিব লাগে তাৰ কাৰণে যিখিনি পদক্ষেপ ল'ব লাগে সেইখিনি আমি ইতিমধ্যে লৈছোঁ আৰু আপোনালোকে জানে আমি ছিংগাপুৰৰ পৰা পাৰ্মিশ্যন বিচাৰিছোঁ তেওঁলোকৰ পাৰ্মিশ্যন হ'লে আমি ভাৰতীয় তাত যিটো হাই কমিশ্যন আছে তেওঁলোকৰ লগতো যোগাযোগ কৰি আছোঁ আমাৰ টীম যাব তেওঁলোকৰ পাৰ্মিশ্যন পালে আৰু তেওঁলোকৰ পৰা আমি বিভিন্ন তথ্য বিচাৰিছোঁ সেইখিনিও আমি সোনকালে পাম বুলি আশা ৰাখিছোঁ ধন্যবাদ আস্থা ৰাখিব পাৰে অসমৰ ৰাইজে নিশ্চয় SITয়ে যি আইনত যিখিনি ব্যৱস্থা আছে সম্পূৰ্ণ আইনৰ ব্যৱস্থাৰ মাজেদি তদন্ত আগবঢ়াই লৈ গৈ আছে ঘটনাস্থল পৰিদৰ্শন নকৰাকে যিটো তদন্ত কৰা হৈছে বিশেষ বহুতে আচলতে এই মন্তব্যটো কৰিছে যে যিটো স্থানত ঘটনা সংঘটিত হৈছে সেইটো স্থানে পৰিদৰ্শন কৰা নাই গতিকে চাওক ঘটনাস্থলীটো যিটো কথা কৈছে এইটো ছিংগাপুৰত আমি নিজাববীয়াকৈ ছিংগাপুৰত গৈ ঘটনাস্থলী প্ৰদৰ্শন কৰিব নোৱাৰোঁ আমি তাত যাবৰ কাৰণে পাৰ্মিশ্যন ছিংগাপুৰৰ পৰা বিচাৰিছোঁ আমি ইমিডিয়েটলি তদন্ত আৰম্ভ হোৱাৰ লগে লগে আমি এমলেটৰ জৰিয়তে ভাৰতৰ গৃহ মন্ত্ৰালয়ৰ জৰিয়তে আমাৰ তাত গৈ আমাৰ যি ঘটনাস্থলী প্ৰদৰ্শন ইনস্পেকশ্যন কৰা বা আৰু বিভিন্ন তদন্ত আছে সেইখিনিৰ তেওঁলোকক আমি পাৰ্মিশ্যন বিচাৰি পঠিয়াইছোঁ তো সেইটো চাওক এটা বেলেগ ছিংগাপুৰ এখন বেলেগ ৰাষ্ট্ৰ আমি তেওঁলোকৰ লগত এক্টিভলি পাৰ্চু কৰি আছোঁ ভাৰতীয় হাই কমিশ্যনৰ থ্ৰুদি যিহেতু তেওঁলোকেও এটা তদন্ত কৰি আছে গতিকে সেই গোটেই বস্তুটো বিবেচনা কৰি তেওঁলোকে নিশ্চয় আমাক এটা পজিটিভ ৰিপ্লাই দিব আমি আশাবাদী যে আমি গোটেই তদন্তখিনি তাত যিখিনি তদন্ত কৰিবলৈ আছে সেইখিনিও কৰিম আৰু ইয়াত যিখিনি তদন্ত চলি আছে সেইখিনি হৈ আছে আৰু ছিংগাপুৰৰ পৰা যিখিনি ৰেছপন্স পাব লাগে সেইখিনি আমি পজিটিভলি পাম খুব সোনকালে কিন্তু এতিয়ালৈকে আমাৰ তদন্তত কোনো হেম্পাৰ হোৱা নাই ভালকৈ তদন্ত চলি আছে তালৈ যোৱাৰ কাৰণে যিটো পাৰ্মিশ্যন লাগে পাৰ্মিশ্যন বিচাৰিছোঁ এটা ভাৰত আৰু ছিংগাপুৰৰ মাজত চুক্তিও আছে সেই চুক্তিমতে আমি আশাবাদী যে তেওঁলোকে আমাক কোঅপাৰেট কৰিব আৰু সেই কোঅপাৰেট কৰিব আৰু তেওঁলোকে আমাক গোটেই যিখিনি তেওঁলোকৰ তথ্য লাগে বা আমি গৈ তাত যিখিনি তদন্ত কৰিব লাগে তাৰ অনুমতি সোনকালে আমি পাম বুলি আশাবাদী মানে SITও বহুত কষ্ট কৰি আছে গতিকে আমি জাষ্টিচ পাম আৰু মুখ্যমন্ত্ৰী ছাৰেও কৈছে গতিকে আমি সকলো আশাবাদী আৰু সোনকালে হ'লে আৰু বেছি ভাল পাম আৰু শেখৰ গোস্বামীয়ে যি অভিযোগ কৰিছে সেই অভিযোগ আপুনি সঁচা বুলি ভাবেনে যে এতিয়া যে সেইবোৰ একো নাজানো মই আৰু এতিয়া মই যোনখিনি ক'ব লগা আছে ক'লোৱে আৰু এতিয়া বৰ্তমান নক'লে মানে কোৰ্টত গৈ পেলাই এডমিছিবল নহ'ব তো সেইটো কাৰণে বাকী এতিয়া আজি গৈ পেলাই ক'লে আজি কোৰ্টত গৈ পেলাই ক'ম আৰু এটা অভিযোগ উত্থাপন কৰিছিলে ফাঁচী বজাৰত শেখৰ বা সিদ্ধাৰ্থই পইচা সুতলে দিয়ে বুলি একোৱে ক'ব নোৱাৰিম এতিয়া
আপুনি গোটেই যিবোৰ ষ্টেটমেণ্ট সংবাদ মাধ্যমৰ সন্মুখত দিছে সেইবোৰ যিহেতু SITৰ সন্মুখত দিয়াৰ বাবে ক'ব নোৱাৰে এতিয়া মানে তেওঁলোকৰ যোনখিনি সুধিব লগা আছে সুধিলে আৰু মোৰো ক'ব লগাখিনি ক'লোঁ আৰু আজি তেওঁলোকৰ আগত যোনখিনি কথা ক'লোঁ সেইখিনি আজি গৈ পেলাই কোৰ্টত ক'ম মুঠতে জুবিন গাৰ্গৰ সৈতে পৰোক্ষ বা প্ৰত্যক্ষভাৱে জড়িত বহুতৰে ভাষ্য গ্ৰহণ কৰিছে SITয়ে আজি CIDৰ কাৰ্যালয়ত উপস্থিত হয় প্ৰয়াসী বৰুৱাৰ নামৰ এগৰাকী জুবিন গাৰ্গৰ বান্ধৱী প্ৰয়াসী বৰুৱা তেখেতৰ নাম আৰু জুবিন সন্দৰ্ভত SITয়ে সোধপোছ কৰিছে প্ৰয়াসী বৰুৱাক CIDৰ কাৰ্যালয়ত পুনৰ উপস্থিত হৈছে শতাব্দী বৰা ইতিমধ্যে শতাব্দী বৰাৰ সেই ভাষ্যও শুনিলোঁ আমি আদালতলৈ যোৱাৰ সময়ত তেওঁ কিছু ভাষ্য প্ৰদান কৰিছে মানুহে এইটো একচেপ্ট কৰিব পৰা নাই যে এনেকুৱা এটা ছিংগাপুৰত হেল্ডি মানুহ এটা লৈ গৈ পেলাই তাহাঁতি আমাক এনেকৈ ঘূৰাই দিব লগা হ'ল এইটো বস্তু কোনেও আমি একচেপ্ট নকৰোঁ আৰু যোনে কৰিছে এইটো সি শাস্তি পাবই বিকজ যোনজন মানুহে খালি প্ৰকৃতি এনিমেলছ ল'ৰা ছোৱালী দুখীয়া মানুহ আৰু মানুহকে দিলে সেই মানুহটোক ইহঁতি চেছ কৰি দিলে আৰু এই বস্তুটোৰ ন্যায় আমাক চবকে লাগে আৰু মাতিব নেকি আপুনি আৰু আহিব নেকি হয়তো ৰেকৰ্ড কৰিবলৈ মাতিব পাৰে থেংক ইউ দেই নৰপিশাচ ইহঁতি নৰপিশাচ আৰু মই ইয়াতকৈ বেছি একো ক'ব নোৱাৰো প্লিজ আৰু জুবিন গাৰ্গৰ বান্ধৱীৰ এইখিনি ভাষ্য আপোনালোকে শুনিলে সমান্তৰালভাৱে অভিযুক্ত কেইজনৰ পৰিয়ালৰ লোকো উপস্থিত হৈছে এয়া অভিযুক্ত শ্যামকানু মহন্তৰ পত্নী অনিতা ডেকা মহন্ত আকৌ এবাৰ আজি CID কাৰ্যালয়ত কিছু সামগ্ৰী লৈ গৈছিল ভিতৰলৈ অনিতা ডেকা মহন্ত ইতিমধ্যে তেওঁক এবাৰ জেৰাও চলাইছিল SITৰ দলে আন কেতবোৰ প্ৰসংগ আহিছে সেই প্ৰসংগবোৰো সুধিছে তদন্তকাৰী গোটে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত তদন্ত সঠিক দিশত আগবাঢ়িছে এনেকৈ তদন্ত হৈ থাকিলে আৰক্ষীয়ে 90 দিনত অভিযোগনামা দাখিল কৰিব পাৰিব দেৰি হ'লেও সমল নষ্ট হয় কিন্তু সোনকাল কৰিলেও সমল গোট নাখায় গতিকে তদন্তৰ বাবে মধ্যম পন্থা ল'ব লাগিব বুলি মন্তব্য কৰিছে অধিবক্তা বিজন মহাজনে জাষ্টিছ ফৰ জুবিন অসমত বসবাস কৰা প্ৰতিজন নাগৰিকে তাকেই বিচাৰিছে আজিৰ তাৰিখত আইনৰ ঊৰ্ধত কোনো যাব নোৱাৰে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা BNSS তাত যি 187 ধাৰা সন্নিৱিষ্ট হৈ আছে তাৰ 3 উপধাৰাত লিপিবদ্ধ আকাৰত আছে যেনে এনে গোচৰবিলাকত য'ত 103 BNS ধাৰাটো সন্নিৱিষ্ট হৈ আছে এনে গোচৰবিলাকত যিসকল ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে গ্ৰেপ্তাৰ কৰাৰ দিনৰে পৰা 90 দিনৰ ভিতৰত যদি চাৰ্জশ্বিট আৰক্ষীয়ে দাখিল নকৰে তেনে ক্ষেত্ৰত কাৰাৰুদ্ধ হৈ থকা ব্যক্তিসকলে জামিন লাভ কৰাৰ পথ সক্ষম হৈ যায় সেইবাবে এই গোচৰটো সন্দৰ্ভত পলিটিকেল লিডাৰশ্বিপেও নিৰ্দেশনা জাৰি কৰিছে এইটো আপোনালোকৰ মাধ্যমৰ জৰিয়তেও প্ৰকাশ পাইছে যে সময়সীমাৰ ভিতৰত এই গোচৰটোত চাৰ্জশ্বিট দাখিল কৰিব লাগিব অৰ্থাৎ এনে গোচৰত যি সময়সীমা চাৰ্জশ্বিট দাখিল কৰাৰ সেইটো হৈছে 90 দিন 90 দিনৰ ভিতৰত চাৰ্জশ্বিট যদি দাখিল নকৰে তেন্তে কাৰাৰুদ্ধ হৈ থকা ব্যক্তিয়ে ডিফল্ট বেইলৰ সুযোগ গ্ৰহণ কৰিব পাৰে ইংৰাজী ভাষাত দুটা পুৰণি মেক্সিম আছে জাষ্টিছ ডিলেইড ইজ জাষ্টিছ ডিনাইড যদি জাষ্টিছ দিবলৈ যাওঁতে দীঘলীয়া সময়সীমা লাগে তেতিয়াহ'লে নিশ্চিতভাৱে সমল হেৰাই যোৱাৰ সম্ভাৱনা থাকে একেদৰে আৰু এটা মেক্সিম আছে জাষ্টিছ হাৰিড ইজ জাষ্টিছ বাৰিড যদি জাষ্টিছ দিবলৈ যাওঁতে আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া খৰকটীয়া কৰে তেতিয়াহ'লেও সমল আহৰণ কৰাত আৰক্ষী সক্ষম হৈ নুঠিব পাৰে তেতিয়াহ'লে এখন সাৱলীল চাৰ্জশ্বিট দাখিল কৰাত আৰক্ষী ব্যৰ্থ হ'ব পাৰে তেনে ক্ষেত্ৰত আদালতত চাৰ্জশ্বিট দাখিল কৰিলেও চাৰ্জশ্বিটৰ মানদণ্ড যদি উচ্চ মানদণ্ডৰ নহয় তাত উপযুক্ত সমল যদি সন্নিৱিষ্ট হৈ নাথাকে তেতিয়াহ'লে কিন্তু আৰক্ষীয়ে যিসকল ব্যক্তিক গ্ৰেপ্তাৰ কৰি চাৰ্জশ্বিট দাখিল কৰে বা অন্যথাই তেনে ব্যক্তিসকলক দোষী বুলি আঙুলি টোৱালেও আদালতৰ মজিয়াত কিন্তু তেওঁবিলাক হাৰি যোৱাৰ সম্ভাৱনা বৃহৎ পৰিমাণৰ থাকে
সেইকাৰণে মই আইনৰ ছাত্ৰ হিচাপে ভাবোঁ যে মিডল পাথটোৱেই বেষ্ট। জাষ্টিছ হাৰিত জাষ্টিছ বাৰীত সেইটোও নহওক, জাষ্টিছ ডিলেইড বা যিটো ফকৰা যোজনা মই আওৰালোঁ, দুয়োটাৰ মধ্যপন্থাটোৱে সম্পূৰ্ণ আজিৰ তাৰিখত সাৱলীল হ'ব বুলি মই ভাবোঁ। আৰু আৰক্ষীয়ে ইতিমধ্যেই কালি যিখন আৰক্ষীয়ে SITৰ যিখন প্ৰেছ কনফাৰেন্স আছিল তাত স্পষ্টভাৱে কৈছে যে সময়সীমাৰ ভিতৰত চাৰ্জশ্বিট দাখিল কৰিব, অৰ্থাৎ সেই সময়সীমাটো আইনত যিটো লিপিবদ্ধ আকাৰত আছে, ধাৰাটো হৈছে ছেকশ্যন 187 BNSS, তাৰ এই সময়সীমাটো হৈছে 90 দিন। পুনৰবাৰ দোহাৰিলোঁ, খুব খৰখেদা কৰিলেও সমল আহৰণ কৰাত আৰক্ষী ব্যৰ্থ হ'ব পাৰে, আৰু খুব যদি দীঘলীয়া কৰে তেতিয়াহ'লেও সমল বিলুপ্তিৰ পথলৈ গুচি যোৱাৰো সম্ভাৱনা থাকে। পুনৰবাৰ দোহাৰিলোঁ, মিডিল ৰাস্তাটোৱেই আনন্দ সুন্দৰ হ'ব, আৰু আইনত যিটো লিপিবদ্ধ আকাৰত আছে সেই কথাখিনিৰ ঊৰ্ধতটো কোনো যাব নোৱাৰে, আইনৰ ঊৰ্ধত কোনো যাব নোৱাৰে। সেইকাৰণে সেই সময়সীমাটোত আৰক্ষী ষ্টিক কৰি থাকিব বুলি মই আশাবাদী, আৰু আৰক্ষীয়ে সেই কথাটো ইতিমধ্যেই ৰাজহুৱাভাৱে দোহাৰিছে যে সময়সীমাৰ ভিতৰত আৰক্ষীয়ে চাৰ্জশ্বিট দাখিল কৰিব। বৰ্তমানলৈ যি তদন্ত প্ৰক্ৰিয়া চলিছে, নিশ্চিতভাৱে ভিচেৰা ৰিপৰ্ট আহি পাইছে, পষ্টমৰ্টেম ৰিপৰ্ট আহি পাইছে, সমল আৰক্ষীয়ে আহৰণ কৰিছে, বিভিন্ন ব্যক্তিৰ সাক্ষ্য গ্ৰহণ কৰিছে, ছিংগাপুৰত বসবাস কৰি থকা বিভিন্নজনৰ আজিও কেইজনমান সম্ভৱতঃ হাজিৰ হৈছে, তেওঁলোকৰ ইয়তত থকা ব্যক্তিসকলৰো সাক্ষ্য গ্ৰহণ কৰিছে। তদন্ত আজিৰ তাৰিখলৈ সম্ভৱতঃ সঠিক দিশত চলি থকা বুলিয়ে ক'ব লাগিব। সকলো আশাবাদী এই তদন্তৰ ওপৰত অসমত বসবাস কৰা সকলো ভাৰতীয় নাগৰিকৰ, ভাৰতবৰ্ষত বসবাস কৰা সকলো ভাৰতীয় নাগৰিকৰ, আনকি বিশ্ববাসীয়েও এই তদন্তৰ ওপৰত তেখেতসকলৰ চকু নিবন্ধ হৈ আছে। মই ভাবোঁ আৰক্ষীয়ে সাৱলীলভাৱে তদন্ত কৰিব, সকলো সমল গোটাব আৰু সময়সীমাৰ ভিতৰত চাৰ্জশ্বিট দাখিল কৰিব, যাতে আৰক্ষীয়ে চাৰ্জশ্বিটত যাক দোষী বুলি আঙুলি টোৱাব পাৰে সেইসকলে আদালতৰ মজিয়াত ট্ৰাইলৰ জৰিয়তে যাতে উচিত শাস্তি পাব পাৰে, সেই পথ যাতে প্ৰশস্ত হয়, তাকেই কামনা কৰিলোঁ। জয় আই অসম। প্ৰথমতে আমি বুজিবলৈ চেষ্টা কৰোঁ যে এই ভিচাৰা ৰিপৰ্টটোনো কি, বা এই ভিচাৰা ৰিপৰ্টটোনো কিয় দৰকাৰ। ভিচাৰা বুলি যেতিয়া আমি ৰেফাৰ কৰোঁ, আমি মানুহৰ কিছুমান ইণ্টাৰনেল অৰ্গেনবিলাক যেনেকৈ কিডনী, ষ্টমাক, স্মল ইণ্টেষ্টাইন, লিভাৰ, ব'ন মাৰো, এনেকুৱা ধৰণৰ অংগ পতংগবিলাক আমি ভিচাৰা বুলি ক'লে তাতে গোটেইবিলাক সোমাই থাকে। ভিচাৰা টেষ্টিংটো এইকাৰণে, এই অৰ্গেনবিলাকৰ এইকাৰণে টেষ্টিংটো লাগে, যদি কোনোবা যদি ছাছপেক্ট কৰে যে কাৰোবাৰ মৃত্যু পয়জনৰ কাৰণে হৈছে বা অস্বাভাৱিক হৈছে, বা কোনো তেওঁৰ গাত বডি ইঞ্জুৰি নাই তথাপিও মৃত্যু হৈছে, বা হমিচাইড বুলি সন্দেহ কৰিছে কিন্তু কোনো তাতে চিমটমছ দেখা পোৱা নাই, তেনেকুৱা কেছত ভিচাৰাটো নিয়ম ফৰেনচিক এক্সামিনেশ্যন কৰিবলৈ দিয়ে। প্ৰথমতে তেওঁলোকে কিছুমান প্ৰিজামটিভ টেষ্ট কৰে, কেমিকেল এনালিচিছ কৰে, তাৰপিছত তেওঁলোকে কিছুমান লেবৰেটৰী টেষ্ট কৰে, যিবিলাক ছফিষ্টিকেটেড ইনষ্ট্ৰুমেণ্ট আজিকালি পোৱা যায়, যেনেকৈ হাই পাৱাৰ্ড গেছ ক্ৰমটোগ্ৰাফী আছে, লিকুইড ক্ৰমটোগ্ৰাফী আছে, TLC বুলি আছে, বিভিন্ন ধৰণৰ তেনেকুৱা টেষ্টবিলাক লেবৰেটৰীত কৰা হয়। এতিয়া প্ৰথম পষ্টমৰ্টেম ৰিপৰ্ট যিটো ছিংগাপুৰত পষ্টমৰ্টেম জুবিনৰ কৰা হয়, তাতে ডেথ বাই ড্ৰাউনিং বুলি তেওঁলোকে উল্লেখ কৰে, আৰু এইটো ছিংগাপুৰৰ যিখন ষ্ট্ৰেইট টাইমছ বুলি আছে, সেইটো আপোনালোকে এতিয়া সকলোৱে জানে যে তাতে তেওঁলোকে ডিছক্ল'জ কৰিছে যে তাতে কোনো ধৰণৰ অস্বাভাৱিক একো চিমটম পোৱা নাই, এইটো এক্সিডেণ্টেল ডেথ বুলিহে উল্লেখ কৰিছে। তথাপিও ছিংগাপুৰ আৰক্ষীৰ নিৰ্দেশতে হওক বা ছিংগাপুৰ চৰকাৰৰ অনুৰোধতে হওক, তেওঁলোকে কিন্তু লেবৰেটৰী এক্সামিনেশ্যন ৰিপৰ্টটো এতিয়ালৈকে ৰাজহুৱা কৰা নাই, বা এতিয়ালৈকে তেওঁলোকৰ এইটো উল্লেখ কৰা নাই, বা অসম চৰকাৰ বা ভাৰত চৰকাৰক এতিয়ালৈকে জুবিনৰ একচুৱেল যিটো ফাৰ্ষ্ট লেবৰেটৰী যিটো টেষ্ট হয় সেইটো তেওঁলোকে এতিয়ালৈকে হয়তো সম্পন্ন কৰা নাই। কাৰণ ছিংগাপুৰত নৰ্মেলি কি হয়, তাতে প্ৰট'কলছবিলাক যিবিলাক মানে চেকছ এণ্ড বেলেঞ্চেছ থাকে খুব বেছি। ছিংগাপুৰ এখন ডেভেলপ কাণ্ট্ৰি হয়, আৰু তেওঁলোকৰ যিটো লেবৰেটৰী কয় বা তেওঁলোকৰ যিবিলাক প্ৰট'কলছ আছে খুব ষ্ট্ৰিক্ট হয়। সেই গতিকে তেওঁলোকে লেবৰেটৰী এক্সামিনেশ্যনটো আমি ইয়াতে এতিয়াও আমি ধৰক এটা মানে আমাৰ যিবিলাক লেবৰেটৰী টেষ্টৰ এক্সামিনেশ্যন আমি ভাৰতবৰ্ষত কৰি আছোঁ, আৰু ছিংগাপুৰত যিবিলাক কৰা হয় যথেষ্ট এডভান্স হয়। সেই গতিকে ছিংগাপুৰৰ ৰিপৰ্ট
ৰিপৰ্টটো যিহেতু ফাৰ্ষ্ট ইমিডিয়েটলি মৃত্যু হোৱাৰ পিছত সেইটো কৰা হয় সেই গতিকে তাৰ মানে ইম্পৰ্টেঞ্চটো অতি বেছি সেইটো ফৰেঞ্চিকেলিও তাৰ ইম্পৰ্টেঞ্চটো বেছি আৰু লিগেলিও সেইটো ইম্পৰ্টেঞ্চটো খুব বেছি আৰু নৰ্মেলি যিটো প্ৰট'কল ছিংগাপুৰৰ প্ৰট'কল আছে লেবৰেটৰী এক্সামিনেশ্যন তেওঁলোকে মিনিমাম 28 ডেইজ সেইটো লেবৰেটৰী এক্সামিনেশ্যন কৰিবলৈ লয় কিন্তু কেতিয়াবা যদি হমিচাইড বা মাৰ্ডাৰ কেছত তেওঁলোকে ক্ষিপ্ৰতা কৰে আৰু এনেকুৱা হয় কেতিয়াবা ধৰক আপোনাৰ যদিও 28 দিন তেওঁলোকৰ একদম টাইমলাইনটো দিয়া আছে আৰু তেওঁলোকৰ সেই টাইমলাইনটোত যদি ছাপ'জ যোৱাকালি এটা বেটছ যদি গুচি গ'ল আজি ধৰক এটা কোনোবা এটা লেবৰেটৰী এক্সামিনেশ্যনৰ কাৰণে যদি টেষ্ট এটা গৈছে তেতিয়াহ'লে আৰু 7 দিন হয়তো বেছি অধিক টাইম লাগিব যদি আমি 20 তাৰিখে যদি ধৰোঁ যে জুবিনৰ যিটো লেবৰেটৰী এক্সামিনেশ্যনৰ কাৰণে যিটো তেওঁলোকে মানে টেষ্টিঙৰ কাৰণে পঠিয়াইছে বা ৰেফাৰ কৰিছে ফাৰ্ডাৰ লেবৰেটৰী টেষ্টিঙৰ সেইটো আমি আশা কৰিব পাৰোঁ যে 18 তাৰিখমানৰ ভিতৰত তেওঁলোকৰ সেইটো কমপ্লিট হৈ যাব বা তাতকৈ আগতেও কমপ্লিট হোৱা এটা সম্ভাৱনা আছে এছআইটিৰ মুৰব্বী আৰু অধিবক্তাৰ কিছু ভাষ্য আমি শুনিবলৈ পালোঁ আৰু ইতিমধ্যে আমি CID কাৰ্যালয়ৰ সন্মুখৰ পৰাও পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াই আছোঁ বিভিন্নজন আহিছে জেৰা চলোৱা হৈছে বিভিন্নজনক আৰু আহিছে গৈছে এনেধৰণে আমি দৃশ্য দেখি আছোঁ আমাৰ সতীৰ্থ প্ৰিয়ব্ৰত আছে লাইভত প্ৰিয়ব্ৰত এই মুহূৰ্তৰ কি নতুন খবৰ আছে আপোনাৰ লগত হয় প্ৰাঞ্জল আজিৰ দিনটো যদি CID কাৰ্যালয়ত উপস্থিত হোৱা মূল 5জন ব্যক্তি আমি দেখিবলৈ পোৱা গৈছে তাৰ ভিতৰত 3জন প্ৰভাষী অসমীয়া আহিছে আজিৰ দিনটোত আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে জিঅ'লাংচাত নাৰ্জাৰী পৰীক্ষিত শৰ্মা আৰু সিদ্ধাৰ্থ বৰা আজিৰ দিনটোত সাক্ষ্য প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে আৰু সমান্তৰালভাৱে বৰ্তমান সময়ত তেওঁলোকে আদালতত গৈ তেওঁলোকৰ সাক্ষ্য প্ৰদানৰ বাবে যোৱা বা SIT লৈ যোৱা দেখিবলৈ পোৱা গৈছে আৰু লগতে যিহেতু আমি শনিবাৰ দিনটোত দেখিবলৈ পাইছিলোঁ যে যিগৰাকী সহশিল্পী জুবিন গাৰ্গৰ সৈতে দীৰ্ঘদিন আচলতে কণ্ঠদান কৰা শিল্পী শতাব্দী বৰা শনিবাৰ দিনটোত আদালতৰ ক্ষমা কৰিব CID SIT সন্মুখত তেওঁ সাক্ষ্য প্ৰদান কৰিছিল আৰু সেই সাক্ষ্যখিনি আজি আদালতত পুনৰবাৰ প্ৰদান কৰিবৰ বাবে আদালতলৈ SIT লৈ যোৱা দেখিবলৈ পোৱা গৈছে আৰু গতিকে আজিৰ দিনটোত যদি কোৱা হয় তেন্তে মূলতঃ 5 গৰাকী ব্যক্তি আহিছে তাৰে 4 গৰাকী আমি ইতিমধ্যে জানিলোঁ 3 গৰাকী প্ৰবাসী অসমীয়া আৰু এগৰাকী শতাব্দী বৰা আৰু 5 নম্বৰ গৰাকী হৈছে জুবিনৰ আচলতে বান্ধৱী প্ৰয়াসী বৰুৱা নামৰ এগৰাকী বান্ধৱী আহিছিল বুলি জানিব পৰা গৈছে যিগৰাকী ইতিমধ্যে আদালতৰ SIT সন্মুখত তেওঁ নিজৰ ভাষ্য প্ৰদান কৰিছে বা SIT তেওঁলোকৰ মন্তব্য ইতিমধ্যে গ্ৰহণ কৰিছে যদি আনফালে চাওঁ তেন্তে বৰ্তমান সময়তো কিন্তু আচলতে আজিৰ দিনটোত যেনেধৰণে উল্লেখ কৰিলে যে মুন্না প্ৰসাদ গুপ্তাই SDGP মুন্না প্ৰসাদ গুপ্তাই বহুকেইটা উল্লেখযোগ্য কথা উল্লেখ কৰিলে যে যিখন প্ৰতিবেদনৰ কথা কোৱাই থকা হৈছিল বা ভিচেৰা ৰিপৰ্টটো যি বিশেষজ্ঞ দলটোক আচলতে অতি সূক্ষ্মাতি ক্ষুদ্ৰভাৱে নিৰীক্ষণ কৰিবলৈ দায়িত্ব অৰ্পণ কৰা হৈছিল তাৰ প্ৰতিবেদন আজিৰ দিনটোত আহি পৰিল বা তেওঁলোকৰ SITৰ হাতত আহি পৰিছে বুলি ইতিমধ্যে জানিবলৈ দিয়া আছে আৰু সমান্তৰালভাৱে যি আচলতে SIT প্ৰতিবেদনখন আছে প্ৰতিবেদনখন আদালতত জমা কৰা হ'ব বুলি ইতিমধ্যে জানিব পৰা গৈছে গতিকে সেই ক্ষেত্ৰতো আচলতে SIT দলটো বৰ্তমান সময়ত আগবাঢ়ি গৈছে বা আগবাঢ়ি থকা বুলি জানিব পৰা গৈছে অনুমান কৰিব পৰা যায় লগতে আৰু এটা কথা আজি অনিতা ডেকা মহন্তক পুনৰবাৰ আমি দেখিবলৈ পালোঁ CID কাৰ্যালয়ত কিয় আহিছিল তেওঁক জেৰা চলোৱাবলৈ মাতিছিল নে তেওঁৰ স্বামীক লগ ধৰিবলৈ আহিছিল হয় প্ৰাঞ্জল যিদিনাৰ পৰা আচলতে শ্যামকানু মহন্ত SIT জেৰা চলাইছে বা SIT গ্ৰেপ্তাৰ কৰিছে সেইদিনাৰ পৰাই আমি দেখিবলৈ পাইছোঁ যে অনিতা ডেকা মহন্ত শ্যামকানু মহন্তৰ পত্নী অনিতা ডেকা মহন্তই বহুবাৰ এই CID কাৰ্যালয়লৈ অহা যোৱা কৰিছে কোনোদিন হয়তো তেওঁ ভিতৰলৈ সোমাবলৈ অনুমতি প্ৰদান কৰিছে কোনোদিন বাহিৰৰ পৰা তেওঁক ঘূৰাই পঠোৱা হৈছে যদি কোনোবা দিনা আমি হাতত আচলতে কোনো এখন কিতাপ লৈ অহা দেখিবলৈ পোৱা যায় তেন্তে আন কোনোবা দিনা কোনো চিঠিত আচলতে টোকা লৈ অহা দেখিবলৈ পোৱা যায় কেতিয়াবা হাতত তুলসীৰ পাত লৈ অহা দেখিবলৈ পোৱা যায় কিন্তু ঠিক তেনেধৰণে তেনে এদিনতে আচলতে অনিতা ডেকা মহন্তক এদিন জেৰা চলোৱা আমি দেখিবলৈ পাইছিলোঁ কিন্তু আজিৰ দিনটো তেনেধৰণৰ কোনো খবৰ নাই যে অনিতা ডেকা মহন্তক SITয়ে জেৰা চলোৱা ধৰণৰ কোনো খবৰ নাই তেওঁ হয়তো স্বামী শ্যামকানু মহন্তক যি আচলতে বাৰে বাৰে যেনেধৰণে লগ কৰিবলৈ আহে বা তেওঁক সাক্ষাৎ কৰিবলৈ অহা ধৰণৰ যি কথা সাক্ষাৎ কৰিবলৈ হয়তো আজিৰ দিনটোতো আহিছিল কিন্তু বৰ্তমান সময়লৈকে যদি কোৱা হয় তেন্তে SITয়ে অনিতা ডেকা মহন্তক আজিৰ দিনটোত জেৰা চলোৱাৰ কোনো তথ্য আহি পৰা নাই প্ৰাঞ্জল প্ৰিয়ব্ৰত লগতে আন কেতবোৰ কথাও উত্থাপন হৈছে শতাব্দী বৰাই ইতিমধ্যে আদালতত নিজৰ ভাষ্য প্ৰদান কৰাৰ কথাও সদৰি কৰিছে তেওঁ যিখিনি কথা SITৰ আগত কৈছিল অৱশ্যে পাছত সংবাদ মাধ্যমৰ আগত সেইখিনি কথা সদৰি কৰা নাই আৰু SITৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাই কৈছে যে কেনেধৰণে তেওঁলোকে এতিয়া ছিংগাপুৰলৈ যোৱাৰ অনুমতি নোপোৱাৰ বাবে ছিংগাপুৰত গৈ ঘটনাস্থলীৰ তদন্তবোৰ কৰিব পৰা নাই ক'ৰবাত এই সমগ্ৰ বিষয়টোত এই তদন্তৰ গতিটো ক্ষিপ্ৰ যিমান হ'ব লাগিছিল সিমান নোহোৱা বুলি যিটো অভিযোগ উত্থাপন কৰিছে গৰিমা শইকীয়া গাৰ্গে বা পামী বৰঠাকুৰে সেই কাৰণটোৰ বাবেই নেকি মানে যিহেতু ছিংগাপুৰত যাব পৰা নাই সেই কথাটো আকৌ এবাৰ আজি সাংবাদিকে কিন্তু বাৰে বাৰে সুধি আছিল মুন্না প্ৰসাদ গুপ্তাক তেওঁ কৈছে আমি অনুমতি নোপোৱাকৈ যাব নোৱাৰোঁ
হয় যিহেতু দুখন পৃথক পৃথক দেশ আৰু দুয়োখন দেশৰে বৰ্তমান সময়ত নিয়ম কানুনে হওক বা তেওঁলোকৰ আইন আদালতৰ প্ৰক্ৰিয়াসমূহ যথেষ্ট বেলেগ গতিকে ছিংগাপুৰৰ সৈতে এখন MLAT কথা বাৰে বাৰে কৈ থকা হৈছে যে যিখন MLATৰ জৰিয়তে যদিহে ছিংগাপুৰত কোনো ধৰণৰ দুৰ্ঘটনা সংঘটিত হয় বা অপৰাধমূলক ঘটনা সংঘটিত হয় আৰু ছিংগাপুৰত যদি ভাৰতৰ আৰক্ষীয়ে হওক বা ভাৰতৰ আচলতে ন্যায়িক ব্যৱস্থাটোৰ কাৰণে কোনো যদি তদন্ত কৰিব যাবলগীয়া হয় তেন্তে সেই MLAT জৰিয়তে অনুমতি ল'বলৈ আবেদন কৰিব লগা হয় আৰু আবেদন কৰাৰ পিছত যদিহে এটৰ্নি জেনেৰেল ছিংগাপুৰৰ এটৰ্নি জেনেৰেল যদি আমি এয়া গৃহ বিভাগ বুলি কওঁ ভাৰতবৰ্ষৰ তেন্তে এটৰ্নি জেনেৰেলৰ পৰা অনুমতি লাভ কৰাৰ পাছতহে আচলতে অসমৰ পৰা বা ভাৰতৰ বৰ্ষৰ পৰা আৰক্ষীয়ে হওক বা তদন্তকাৰী বিষয়া হওক গৈ ছিংগাপুৰত তদন্ত আগবঢ়াই নিব পাৰিব বা বিভিন্ন আচলতে যি প্লেচ অফ অকাৰেঞ্চ বুলি কোৱা হৈছে বা যি আচলতে দুৰ্ঘটনাৰ সংঘটিত হোৱা স্থান গোটেই স্থানখিনি পৰিদৰ্শন কৰিব পাৰিব সেই স্থানখিনি তেওঁলোকে আচলতে নিজৰ তত্ত্বাৱধানত আনিব পাৰিব তদন্ত কৰিব পাৰিব কিন্তু তাৰ পৰিৱৰ্তে যদি চোৱা হয় তেন্তে যদিহে কোনো ধৰণৰ অনুমতি নোলোৱাকৈ ইয়াৰ পৰা তাত কোনো ধৰণৰ অনুসন্ধান চলাবলৈ যায় বা কোনো ধৰণৰ আচলতে তদন্ত কৰিবলৈ যায় আচলতে সেয়া বেআইনী বুলি প্ৰমাণিত হ'ব আৰু আদালতত সেই কথা বতৰাখিনি উপস্থাপন কৰাত বা আদালতত সেই কথা বতৰাসমূহ প্ৰমাণ কৰাত যথেষ্ট অসুবিধা হ'ব নিশ্চয় আৰু সেয়েহে অধিবক্তাই কৈছে যে খৰখেদা কৰিলেও বহুখিনি ক্ষেত্ৰত অসুবিধা হ'ব পাৰে আৰু যদি দেৰি কৰে তেতিয়াও সমলবোৰ নষ্ট হোৱাৰ আশংকা থাকে মুঠতে বহুখিনি কথা আছে এই কথাবোৰ আমি গমে পিটি পৰ্যবেক্ষণ কৰি থাকিম আৰু বিভিন্ন তথ্যবোৰ উদ্ঘাটন কৰিবলৈ চেষ্টা কৰি থাকিম প্ৰিয়ব্ৰত এই মুহূৰ্তত ধন্যবাদ ইয়াৰ মাজতে কাহিলীপাৰাৰ জুবিন গাৰ্গৰ ঘৰত SITৰ দল জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গক সাক্ষাৎ তদন্তকাৰী বিষয়াৰ জুবিন গাৰ্গৰ পৰিয়ালৰে বাৰ্তালাপ SITৰ দলৰ SITৰ দল কাহিলীপাৰাৰ জুবিন গাৰ্গৰ ঘৰত পুনৰ উপস্থিত হৈছে আজি জুবিন গাৰ্গৰ পত্নী গৰিমাক সাক্ষাৎ কৰিছে তদন্তকাৰী বিষয়াৰ দলটোৱে জুবিন গাৰ্গৰ পৰিয়ালৰে বাৰ্তালাপ কৰিলে SITৰ দলটোৱে যেহেতু এই তদন্ত প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰাৰ দাবী উত্থাপন কৰি আছে গৰিমা শইকীয়া গাৰ্গে বা জুবিন গাৰ্গৰ পৰিয়ালৰ সদস্যসকলে অতি সোনকালে তেওঁলোকে জানিবলৈ উৎসুক হৈ আছে যে কেনেধৰণে আমাৰ প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যু হ'ল জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰকৃত কাৰণটো কি সেই কথাটো অতি শীঘ্ৰে আমি জানিব লাগিব বুলি গৰিমা শইকীয়া গাৰ্গে বাৰে বাৰে সদৰি কৰি আছে আৰু তদন্ত প্ৰক্ৰিয়া ভালদৰে আগবঢ়াবলৈ SITৰ তৰফৰ পৰাও সদৰি কৰা হৈ আছে সংবাদ মাধ্যমৰ সন্মুখত আৰু এই বিষয়বোৰে এতিয়া যেহেতু সামাজিক মাধ্যমত ব্যাপক ৰূপত চৰ্চিত হৈছে 10 দিনৰ সময়সীমা বান্ধি দিয়াৰ কথাটো আহিছে SITৰ দল সেই সময়তে গৈ গৰিমা গাৰ্গৰ ঘৰত উপস্থিত হৈ মানে জুবিন গাৰ্গৰ ঘৰত উপস্থিত হৈ কিছু কথা আলোচনা কৰিলে কি কথা আলোচনা কৰিলে কি খবৰ আছে বিৰিঞ্চি পাঞ্জল চাওক আচলতে আজি যিহেতু গৰিমা গাৰ্গে এটা যথেষ্ট গুৰুত্বপূৰ্ণ আচলতে ফেচবুক পোষ্ট কৰিছিল যে জুবিন গাৰ্গৰ লগত প্ৰকৃততে কি হৈছিল আচলতে তেওঁ সেই ন্যায় বিচাৰি 10টা দিন আচলতে SITক তেওঁ বান্ধি দিছিল আৰু সেইটোৰ পিছতে সেইটো এটা ট্ৰেণ্ডিঙত যিটো আহি গ'ল তেওঁৰ লগতে যিসকল জুবিন অনুৰাগী আছে জুবিনৰ ন্যায়ৰ লগত যুঁজখনৰ লগত যিসকল লোক জড়িত হৈছে তেখেতসকলেও এই গোটেই ট্ৰেণ্ডিংটো আগবঢ়াই লৈ গ'ল আৰু দেখা পোৱা গৈছে কিছু সময়ৰ পূৰ্বে যিগৰাকী সহকাৰী তদন্তকাৰী বিষয়া মৰমী দাস উপস্থিত হৈছে আৰু হাতত তেওঁৰ এটা ফাইল দেখিছোঁ আমি হয়তো সেই ফাইলটো মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনো হ'ব পাৰে নাইবা এই বৰ্তমান সময়লৈকে যিখিনি তদন্তত অগ্ৰগতি হৈছে তাৰো হয়তো কিছু খতিয়ান হ'ব পাৰে যিখিনি কথা হয়তো গৰিমা শইকীয়া গাৰ্গ বা তেওঁলোকৰ যি ভগ্নী আছে পামী বৰঠাকুৰ বা তেওঁৰ পিতৃৰ আগত বা তেওঁলোকৰ পৰিয়ালৰ যিসকল লোক আছে তেখেতসকলক আগত হয়তো তেওঁ অৱগত কৰিছে যে আমি ইমানখিনিলৈকে আচলতে তদন্ত আগুৱাই আহিলোঁ গতিকে আৰু কিছু সময় আমাক আপোনালোকৰ ফালৰ পৰা সহযোগ কৰক বা আপোনালোকে কিছু ধৈৰ্য ধৰক গতিকে এই তদন্ত প্ৰক্ৰিয়াই জুবিন গাৰ্গৰ যি মৃত্যু হৈছিল সেই মৃত্যুক যে এটা ন্যায় দিব পাৰিব সেই কথাখিনিকে হয়তো তেওঁৰ লগত হয়তো আলোচনা কৰিল যে কি ধৰণ তেওঁলোকৰ পৰা যদি আৰু কিবা পৰামৰ্শ দৰকাৰ হৈছে সেই পৰামৰ্শ হয়তো লৈছে গতিকে প্ৰায় 10-15 মিনিট সময় তেওঁলোকৰ মাজত সেই কথা বতৰা হৈছে ভিতৰত গতিকে তেওঁলোকৰ পৰিয়ালৰ সকলো লোক আছিল আৰু তদন্তকাৰী বিষয়া মৰমী দাস আছিল গতিকে তাৰ পাছতে তেওঁ ওলাই আহিছে সেই নিৰ্দিষ্ট ফাইলটো লৈ হয়তো তেওঁ সেই ফাইলটো যদি গতাব গৈছিল হয়তো সেই ফাইলটো তেওঁ গৰিমা শইকীয়া গাৰ্গে হয়তো CIDলৈকে পুনৰ পূৰ্বৰ সেই প্ৰতিবেদনৰ দৰে হয়তো উভতাই পঠিয়াব পাৰে গতিকে সেই সকলোখিনি কথা তেওঁলোকৰ মাজত এনেধৰণে আচলতে পতা হৈছে বুলি এই মুহূৰ্তত ধাৰণা কৰা হৈছে গতিকে তদন্ত প্ৰক্ৰিয়াটো যিহেতু এটা সঠিক দিশত গৈ আছে বুলি মুন্না প্ৰসাদ গুপ্তাই যিহেতু আজি কিছু সময় পূৰ্বে ইতিমধ্যে কৈছে যে তদন্ত প্ৰক্ৰিয়া এটা নিৰ্দিষ্ট গতিত গৈ আছে মুখ্যমন্ত্ৰীগৰাকীও গৈছে গতিকে এই কথাখিনিকে হয়তো তেওঁলোকৰ পৰা আনুষ্ঠানিকভাৱে SIT ফালৰ আনুষ্ঠানিকভাৱে গৰিমা শইকীয়া গাৰ্গ আৰু পৰিয়ালক হয়তো অৱগত কৰিছে ধন্যবাদ বিৰিঞ্চি
জুবিন গাৰ্গৰ ন্যায় বিচাৰি এতিয়া চলিছে ডিজিটেল আন্দোলন 10 দিনৰ ভিতৰত জুবিন গাৰ্গক ন্যায় দিয়াৰ দাবীৰে গৰিমা শইকীয়া গাৰ্গ পামী বৰঠাকুৰ ৰাজেশ ভূঞা আৰু ভিন্নজনৰ ফেচবুক পোষ্ট জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ বাবে সহধৰ্মিনী গৰিমা শইকীয়া গাৰ্গ আৰু ভগ্নী পামী বৰঠাকুৰে দি আহিছে ইটোৰ পাছত আনটো পোষ্ট আৰু মাত্ৰ 5 দিন পাছতেই জুবিন গাৰ্গৰ মৃত্যুৰ এটা মাহ সম্পূৰ্ণ হ'ব আজিও সমগ্ৰ অসমবাসীৰ সৈতে ন্যায়ৰ আশাত বন্দী জুবিন গাৰ্গৰ পৰিয়াল জুবিনবিহীনভাৱে উকলিল 25টা দিন এতিয়াও মৃত্যুৰ প্ৰকৃত ৰহস্য হোৱা নাই ফাদিল জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ন্যায়ৰ বাবে গৰিমা গাৰ্গ আৰু ভগ্নী পামী বৰঠাকুৰে দেওবাৰে নিশাও আৱেগিক ফেচবুক পোষ্ট দিছিল আমি নাভাগৰো আমি নাপাহৰো ন্যায় আমাক লাগিবই বুলি ফেচবুক পোষ্ট দিছিল পামী বৰঠাকুৰে গৰিমা শইকীয়া গাৰ্গেও পুনৰ ন্যায় বিচাৰি পোষ্ট দিছিল জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ 25 দিন উকলিল ঘটনাৰ পাছৰে পৰা আজি পৰ্যন্ত জুবিন গাৰ্গৰ কাহিলীপাৰাৰ বাসগৃহত ভিৰ কৰি আছে অজস্ৰ গুণমুগ্ধই আজিও কাহিলীপাৰাৰ জুবিন গাৰ্গৰ বাসগৃহত গুণমুগ্ধৰ ভিৰ জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে জৈন ধৰ্মৰ প্ৰাৰ্থনাত অনুৰাগীৰ সৈতে বহা দেখিবলৈ পোৱা গ'ল গৰিমা শইকীয়া গাৰ্গক আনফালে সোণাপুৰৰ জুবিন ক্ষেত্ৰত অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ অসমীয়াৰ হিয়াৰ আমঠু শিল্পীগৰাকীক সশ্ৰদ্ধ সেৱা জনালে প্ৰস্তুতিয়ে জুবিন গাৰ্গৰ সমাধিস্থলীত নিশাৰ ভাগত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নকৰিবলৈ আহ্বান জনালে জুবিন প্ৰজন্মক জুবিন এতিয়া আমাৰ ইষ্ট দেৱতা বুলিও উল্লেখ কৰে জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে আমি আটাই এপ্ৰ'চ কৰিছোঁ আমি এটা আজি ময়ো দিছোঁ আৰু এইটোও নহয় যে অকল ছ'চিয়েল মিডিয়াত আমি কিবা এটা পষ্ট কৰিলেই বা ছ'চিয়েল মিডিয়াত আমি ইণ্টাৰভিউ দিলেই বা কিবা এটা হ'লেহে আমি ন্যায় বিচাৰিম তেনেকুৱা নহয় আমি ন্যায়টো আমাৰ নিজৰ মনৰ ভিতৰৰ পৰা আহিব জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা তেওঁৰ প্ৰতি আৱেগ তেওঁৰ প্ৰতি যিখিনি আমাৰ মৰম চেনেহ আছে সেইখিনি আমাৰ নিজৰ বুকুৰ ভিতৰৰ পৰা থাকিব লাগিব গতিকে প্ৰতিজন মানুহে যেতিয়ালৈকে আমি সত্যটো উৎঘাটন নহয় তেতিয়ালৈকে আমি আমাৰ সেই যিটো হেঁপাহ থাকিব সত্যটোৰ প্ৰতি সেই হেঁপাহটো জীয়াই ৰাখিব লাগিব আৰু যিহেতু ক'লোৱেই যে আমি এতিয়া যিহেতু ন্যায়িক জিম্মাত আছে গতিকে ন্যায়ৰ ওপৰত আমি আস্থা ৰাখিবলৈ আমি বাধ্য যাতে আমাৰ সেই বাধ্যতামূলক কৰ্মটোৰ যাতে সুবিধা কোনো পক্ষে লোৱা নাযায় আমি তাৰ প্ৰতি সচেষ্ট হ'ব লাগিব গতিকে কৰ্তৃপক্ষলৈ আমাৰ এটাই অনুৰোধ অতি সোনকালে সত্যটো উৎঘাটন আৰু আজি প্ৰতি মুহূৰ্তত আজি মই ইয়ালৈ অহাৰ আগতে গৰিমাক লগ পাই আহিছোঁ মোৰ মা পিতা প্ৰত্যেকজনেই গ'লোঁ গৈ তেওঁলোকক যেতিয়াই কথা পাতোঁ কিবা এষাৰ কথা ওলালেই তেওঁৰ চকুপানী ওলায় সেই চকুপানীখিনিৰ যথেষ্ট মূল্য আছে আমাৰ কাৰণে আৰু সেই চকুপানীখিনিৰ মূল্যটো আটাই বুজি পাওক নহয় সেইকাৰণে শুদ্ধ সত্যটো আমাক লাগি উঠিছে জুবিন গাৰ্গবিহীন আজি 25 দিন অতিক্ৰম হ'ল তীৰ্থ সদৃশ হৈ পৰা জুবিন ক্ষেত্ৰলৈ আহি আছে মানৱ সোঁত জুবিন ক্ষেত্ৰত হাতে হাতে ধূপ দীপ নৈবেদ্যৰ থাল লৈ প্ৰাণৰ শিল্পীলৈ শ্ৰদ্ধা নিবেদন কৰিবলৈ আহিছে বিভিন্নজন খেনুৱে জুবিন গাৰ্গলৈ বুলি আনিছে নিজ হাতে তৈয়াৰ কৰা উপহাৰ ইয়াৰ মাজতে জুবিন ক্ষেত্ৰত নিশা সুৰাপান কৰি অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰি পৰিৱেশ বিনষ্ট নকৰিবলৈ আহ্বান জনালে একাংশ জুবিন গাৰ্গৰ অনুৰাগীয়ে তেওঁক আমি মনাটো নিবিচাৰিলোঁ তথাপি কিবা কাৰণে যদি দুৰ্ঘটনা হৈছেও আমি অতি সোনকালে তেওঁ ন্যায়টো বিচাৰিছোঁ তেনেকৈ কি হ'ব আৰু এই জেগাত আহি যাতে কোনো ল'ৰাই হওক বা ছোৱালী হওক মদ ভান খাই যাতে উদ্ভাণ্ডলি নকৰে অমৰ হওক জুবিন গাৰ্গ স্বৰ্গবাসী হওক মানে য'তে থাকক শান্তিৰে থাকক আমাকো শান্তিৰে থাকক যিসকল অনুৰাগী ৰাইজ ইয়ালৈ আহে তেওঁলোকে সদায় তেওঁলোকক শ্ৰদ্ধা জনাবলৈ আহে আমি ডিমৰীয়াবাসী ৰাইজে আমি স্থানীয় ৰাইজে আমি তেওঁলোকক আন্তৰিক ধন্যবাদ জনাইছোঁ তেওঁলোক আহিছে অনুৰাগী হিচাপে আহিব পাৰে কিন্তু অনুৰাগী নামত তেওঁলোক আহি ৰাতি যেতিয়া তেওঁলোকে সুৰাপান খাই আহি ইয়াত পৰিৱেশটো বিনষ্ট কৰে তেতিয়া আমাৰ বৰ দুখ লাগে কাৰণ এই অনুষ্ঠানটো এই অঞ্চলৰ বদনাম হয় আৰু এই অনুষ্ঠানটো আমি আমাৰ এটা মন্দিৰলৈ ৰূপান্তৰ হ'বলৈ গৈ আছে বহুত দূৰৰ পৰা আজি ভক্তৰ নিচিনাই মানুহবিলাকে আহিছে তেওঁলোককো অশান্তি কৰাটো আমি খুব দুখ পাইছোঁ গতিকে দূৰ দূৰণিৰ পৰা আহি যিসকল ব্যক্তিয়ে ৰাতি সুৰাপান খাই আহি ইয়াত পৰিৱেশ বিনষ্ট কৰে তেওঁলোকক আমি আহ্বান জনাইছোঁ যদি তেওঁলোকে সঁচাকৈ জুবিনৰ অনুৰাগী হয় তেনেহ'লে জুবিনক তেওঁলোকে শ্ৰদ্ধা জনাবৰ কাৰণে সুস্থ শৰীৰে সুস্থ মনেৰে আহিবৰ কাৰণে আহ্বান জনাইছোঁ
বৰ্তমান আমাৰ সতীৰ্থ মৌচম লাইভত আছে জুবিন ক্ষেত্ৰৰ পৰা মৌচম কালি আমি দেখিবলৈ পাইছিলোঁ কেনেধৰণৰ এক ভিৰ হৈছিল যান জঁটৰ সৃষ্টি হৈছিল কাৰণ এতিয়া এই জুবিন ক্ষেত্ৰ তীৰ্থভূমিলৈ পৰিণত হৈছে আজিও বহুজন আহিছে সকলো সুকলমে চলি আছে সেৱা জনোৱা প্ৰাৰ্থনা জনোৱা পৰ্ববোৰ হয় প্ৰাঞ্জল নিশ্চয়কৈ পূৰ্বৰ তুলনাত যোৱাকালি দিনটোতকৈ কিছু কম যদিও আজি জুবিন অনুৰাগীয়ে নিশ্চয়কৈ কালিৰ তুলনাত অলপ কিছু কম যদিও আজিও নাই বুলি ক'ব নোৱাৰি আমি বাহনখিনি দেখুৱাব খুজিছোঁ প্ৰায় কেইবা শতাধিক বাহন এই স্থানত পাৰ্কিং কৰা হৈছে জুবিন ক্ষেত্ৰৰ এই সন্মুখ ভাগতে পাৰ্কিং কৰা হৈছে আৰু যি চাৰিচকীয়া বাহনৰ লগতে ট্ৰেভেলাৰ আদিও লৈ বিভিন্ন অঞ্চলৰ পৰা লোকসকল আহিছে আৰু সমান্তৰালকৈ নাম প্ৰসংগ হৈ আছে আমি দেখুৱাইছোঁ এনেদৰে আচলতে জুবিন ক্ষেত্ৰত ভোট নৈবদ্ধ চাকি জ্বলাই আচলতে মৰমৰ শিল্পীগৰাকী প্ৰাণৰ শিল্পীগৰাকী শ্ৰদ্ধা জনাইছে আৰু নিশ্চয়কৈ এই মুহূৰ্তত ক'ব লাগিব যে নিশাৰ যি আচলতে পৰিৱেশৰ সৃষ্টি হয় যে একাংশ সুৰাপায়ী অনুৰাগীয়ে ইয়াত উদ্ভণ্ডালি চলোৱা বুলি অভিযোগ উত্থাপন হৈছে স্থানীয় ৰাইজে তথা প্ৰশাসনে এই ক্ষেত্ৰত আচলতে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি দাবী উত্থাপন হৈছে তেনে ক্ষেত্ৰৰ প্ৰতি লক্ষ্য ৰাখি কিন্তু প্ৰশাসন সক্ষম হৈছে অত্যাধিক আচলতে ইয়াত যি আৰক্ষী বাহিনী নিয়োগ কৰা হ'ব আজি নিশাৰ পৰা আচলতে তীক্ষ্ণ দৃষ্টি ৰখা হ'ব যেন কোনো উদ্ভণ্ডালি বা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব নোৱাৰে বা কোনো সুৰাপায়ী যেন ইয়াত উপস্থিত হৈ অনুৰাগীসকলৰ মাজত আচলতে কোনো আচলতে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহ'ব তেনে নিশ্চয়কৈ দৃষ্টি ৰাখিব প্ৰশাসনে আৰু পুনৰবাৰ কৈছোঁ আজি নিশাৰ পৰা ইয়াত অধিক হাৰত আৰক্ষী মোতায়েন কৰা হ'ব কেইবাটাও প্লাটুন ইয়াত নিয়োগ কৰা হ'ব আৰু তীক্ষ্ণ দৃষ্টি ৰাখিব প্ৰশাসনে আৰু সমান্তৰালভাৱে যি আচলতে এই স্থানত দেখুৱাইছোঁ ধৰ্মীয় ৰীতি নীতিৰে আচলতে বিভিন্ন আচলতে যি জনগোষ্ঠীয় লোকসকল আছে তেওঁলোকেও নিজ নিজ পৰম্পৰাৰে আচলতে প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাইছে আৰু ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা আহিছে এওঁলোক বাইদেউ আপোনাৰ সৈতে অকণমান কথা পাতিম ক'ৰ পৰা আহিছে বাইদেউ নিশ্চয়কৈ এনেদৰে বিভিন্ন স্থানৰ পৰা আহিছে আৰু দিনৰ ভাগতো আমি দেখুৱাইছিলোঁ শোকাকুল পৰিৱেশ অশ্ৰুসিক্ত নয়নেৰে শ্ৰদ্ধাঞ্জলি জনাইছে জুবিন দাৰ যি সেই গামোচা দিয়া স্থান আছিলে সেই গামোচা দিয়া স্থানত অনুৰাগীয়ে শোকত ভাগি পৰিছিল নিশ্চয় মৌচম তাৰ মাজতে কিন্তু এটা বস্তু আমি লক্ষ্য কৰিছোঁ এফালে সকলোৱে সেৱা জনাইছে বিভিন্ন ধৰ্মাৱলম্বী লোকসকলো আহিছে আৰু ইফালে একে গতিতেই জুবিন ক্ষেত্ৰৰ নিৰ্মাণৰ কামো চলি আছে নহয় জানো হয় হয় প্ৰাঞ্জল নিশ্চয়কৈ এই মুহূৰ্ততো জুবিন ক্ষেত্ৰত নিৰ্মাণ কাৰ্য চলি আছে যি অন্ত্যেষ্টিক্ৰিয়াস্থলী যি স্থান আছিলে সেই স্থানত নিৰ্মাণ কাৰ্য চলি আছে আৰু সমান্তৰালভাৱে এই চাকি বন্তি জ্বলি আছে যদিও নিশা দিনৰ ভাগতো কাম চলিছে যদি নিশাও আচলতে পোহৰৰ ব্যৱস্থা কৰা হৈছে যিহেতু নিশাও শ্ৰমিকে কাম কৰিছে আমি সেই কিছু দৃশ্য সম্ভৱলৈ দেখুৱাবলৈ চেষ্টা কৰিম শ্ৰমিকসকলে বৰ্তমান নিয়োজিত হৈ আছে তেওঁলোকেও কাম কৰি আছে এই স্থানত আৰু অহৰহ আচলতে তেওঁলোকে এই স্থানত কাম কৰিয়ে আছে সমান্তৰালভাৱে আমি যদি দেখুৱাব ভিডিঅ' জাৰ্নেলিষ্টক অনুৰোধ জনাইছোঁ অনুৰাগীসকলে এনেদৰে উপস্থিত হৈ এই স্থানত গামোচা দিছে ধূপ জ্বলাইছে প্ৰাণৰ শিল্পীগৰাকীক সেৱা জনাইছে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আৰু স্থানীয় লোকসকলে নাম প্ৰসংগ কৰিছে বিভিন্ন ধৰ্মাৱলম্বী লোকসকল আহিছে অশ্ৰুসিক্ত নয়নেৰে আচলতে ইয়াতে শ্ৰদ্ধাঞ্জলি জনাইছে আমি ইয়াত উপস্থিত অনুৰাগীৰ সৈতে কথা পাতিম বাইদেউ ক'ৰ পৰা আহিছে কি ক'ব এইবাৰ জুবিন দা বিশেষ এইকেইটা দিন কেনেদৰে পাৰ কৰিছে বহুত দুখৰ কথা তেখেত যে আমাৰ মাজত নাই বহুত দুখ লাগিছে তেখেতে ন্যায় পোৱাটো বিচাৰোঁ আমি হেঙেৰাবাৰী পাইছোঁ হয় নিশ্চয়কৈ সকলোৱে একাষাৰে কৈ আচলতে ন্যায় বিচাৰিছে ন্যায়ৰ দাবী উত্থাপন হৈছে আজি ক'ব লাগিব বিগত দিনকেইটাৰ সমান্তৰালকৈ আজিও একে পৰিৱেশ সকলোৱে অন্য কথা নকয় যদিও কেৱল ন্যায়ৰ কথাটো উল্লেখ কৰে জুবিন দাক ন্যায় দিব লাগে আৰু সকলোৱে ন্যায়ৰ দাবী উত্থাপন কৰিছে বাইদেউ ক'ৰ পৰা আহিছে মই হাজোৰ পৰা আহিছোঁ জুবিন দা বিশেষ এইকেইটা দিন কি কম জলদি ন্যায় লাগে তাৰ বাহিৰে আৰু একো ক'বলৈ নাই আমাৰ জুবিন দাক ন্যায় লাগে বহুত জলদি হয় নিশ্চয়কৈ জুবিন দাক ন্যায় লাগে সকলো মুখতে জুবিন দাক ন্যায় লাগে আমি আনটো প্ৰান্তত যাবলৈ চেষ্টা কৰিম ভিডিঅ' জাৰ্নেলিষ্টক সেই দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাইছোঁ বহু লোক আচলতে বহু লোকৰ সমাগম হৈছে এই স্থানত কেইবাশ বাহন এই স্থানত পাৰ্কিং কৰিছে আৰু সমান্তৰালকৈ নাম প্ৰসংগ চলি আছে আমি নাম প্ৰসংগৰ সেই দৃশ্য
দেখুৱাবলৈ চেষ্টা কৰিম। কিছু মুহূৰ্তৰ আগলৈকে ইয়াত নাম প্ৰসংগ হৈ আছিলে আৰু সেই দলটো উঠি যোৱাৰ পাছত আন এটা দল আহি তেওঁলোকে নাম প্ৰসংগ কৰিব। কোনো মুহূৰ্তত যেন আচলতে এই স্থানৰ পৰা ভকতবৃন্দ আঁতৰি জনা আয়তীসকল আঁতৰি জনা আই মাতৃসকলে আচলতে প্ৰতিটো মুহূৰ্তত নাম প্ৰসংগ কৰিছে। তেওঁলোকে সাজু হৈ উঠিছে। এয়া দেখুৱাইছো পৰিৱেশ জুবিন ক্ষেত্ৰৰ দৃশ্য। তেওঁলোকে এয়া নাম প্ৰসংগ আৰম্ভ কৰিবলৈ লৈছে। প্ৰাঞ্জল, এনেদৰে আচলতে প্ৰতিদিনেই নাম প্ৰসংগ কৰিছে। প্ৰতিটো মুহূৰ্তত আচলতে ইয়াত চাকি ধূপ দ্ৰব্যত জ্বলিছে, পুণ্যতীৰ্থত পৰিণত হৈছে আৰু সমান্তৰালকৈ দেখা গৈছে মায়াবিনী গাইছে, জয় জুবিন দাক কৈছে। কিন্তু সকলোৱে একাষাৰতে কথা সামৰে যে জুবিন দাক ন্যায় দিব লাগে আৰু ন্যায় সোনকালে দিব লাগে। এয়া দাবী উত্থাপন হৈ আহিছে আৰু আমি আৰু স্বতঃস্ফূৰ্ত সকলো মৌচম যিহেতু আমি দেখিবলৈ পাইছোঁ। হয়, মতামতবোৰ লওক আপুনি। জুবিনদাৰ নিচিনা এটা সত্তাক আমি হেৰাইছো আৰু যিখিনি মানুহ জুবিনদাৰ মৃত্যুত আছে সেই মানুহখিনি মানে শাস্তি পাব লাগে। জুবিনদাৰ জাষ্টিছ পাব লাগে, জাষ্টিছ পাব লাগে, জুবিনদাৰ জাষ্টিছ পাব লাগে, তাৰ দাবী উত্থাপন হৈ আছে। আৰু আমি অন্য পুনৰ পৰিৱেশ দেখুৱাবলৈ আৰম্ভ লোকে লোকাৰণ্য হৈ পৰিছে, ক্ৰমাৎ বৃদ্ধি পাইছে অনুৰাগীৰ সংখ্যা, শ্ৰদ্ধাঞ্জলি জনাবলৈ অহা লোকৰ সংখ্যা বৃদ্ধি পাইছে। কিন্তু এটা কথা মন কৰিব লাগিব, নিশা কিন্তু একাংশ যি সুৰাপাই অনুৰাগী আছে তেওঁলোক সাৱধান হ'বৰ হ'ল। কিয়নো নিশা আজিৰ নিশাৰে পৰা যিহেতু বিগত কেইবাদিনত আচলতে সুৰাপাইৰ উদ্ভণ্ডালি কৰাৰ অভিযোগ উত্থাপন হৈছিল, তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে কিন্তু অধিক হাৰত আজি আৰক্ষী মোতায়েন কৰিছে। আৰক্ষী সষ্টম হৈ থাকিব ইয়াত আৰু সুৰাপাইসকলৰ তাণ্ডৱ কোনো কাৰণতে যেন সহ্য কৰা নহ'ব। অনুৰাগীসকলে আহিব ইয়াতে শ্ৰদ্ধাঞ্জলি জনাব, তাত কাৰো আপত্তি নাই। কিন্তু স্থানীয় ৰাইজেও এই ক্ষেত্ৰত কৈছে যে অনুৰাগীসকল আহক, আমি ভাল পাইছোঁ, শ্ৰদ্ধাঞ্জলি জনাইছে, আমাৰ একো ক'ব লগা নাই। কিন্তু অনুৰাগীৰ নামত একাংশই সুৰাপান কৰি নিশা যি উদ্ভণ্ডালি কৰে আৰু সেই বিষয়বোৰ ভালদৰে চোৱা হ'ব। সেয়া কথা সকলোৱে সদৰি কৰিছে, কাৰণ ইয়াত জুবিনদাৰ প্ৰতি অকৃত্ৰিম ভালপোৱা, অকৃত্ৰিম মৰম, সকলোকে জুবিন গাৰ্গৰ মৃত্যুৰ এই সমগ্ৰ ঘটনাৰ উচিত ন্যায় লাগে। কিন্তু উদ্ভণ্ডালি কোনেও সহ্য নকৰে, সেই কথাও বাৰে বাৰে প্ৰশাসনৰ পৰা বা স্থানীয় লোকৰ তৰফৰ পৰা কৈ থকা হৈছে। ধন্যবাদ। চাহ মজদুৰ সংঘ আছা চাহ জনজাতি মহাসভা আৰু ৩৬টা মিত্ৰ সংগঠনৰ আহ্বানত জনজাতিকৰণৰ দাবীত ডিব্ৰুগড়ত বিশাল প্ৰতিবাদী কাৰ্যসূচী। ডিব্ৰুগড়ৰ ১৭৭খন চাহ বাগিচাৰ হাজাৰ হাজাৰ চাহ জনগোষ্ঠীয় লোকে অংশগ্ৰহণ কৰিছে প্ৰতিবাদী কাৰ্যসূচীত। জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰতিবাদকাৰীয়ে আমোলাপট্টি, মানকটা খেলপথাৰ আৰু জালান বাছ টাৰ্মিনেলত একত্ৰিত হৈ সমদল কৰি চৌকিডিঙি চাৰিআলিলৈ আহিল। Go back. Saat logo TikTok permasalahan korang BJP सरकार go back. Inqilab जिंदाबाद. We want SC. দিল্লী আৰু স্কুলৰ এটা এই প্ৰতিবাদী থলীৰ পৰা এটা হকিয়ানি দিব বিচাৰিছে। যিহেতু আপোনালোকে দেখিছে আমাৰ জনজাতি দিব লাগে, সেইটো বিগত দিনবোৰৰ পৰা তেখেতসকলে ঠকি আহিছে। সেইটো কাৰণে আমি যৌথ মঞ্চৰ পৰা আমি একত্ৰিত হৈছিলে। এই মানুহখিনিয়ে বিজেপি চৰকাৰ আনিছিলে, এই জনগোষ্ঠীটোৰ স্বতঃস্ফূৰ্ত সঁহাৰি বিজেপি চৰকাৰ গঠন হৈছিলে। কিন্তু এই মানুহখিনিৰ দৰত, এই মানুহখিনিৰ সমস্যাৰ ওপৰত কিন্তু চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে। সেইকাৰণে আজি ক্ষোভিত হৈছে ৰাইজ। আজি স্বতঃস্ফূৰ্তভাৱে নিজৰ টকা পইচা খৰচ কৰি কিনে এই প্ৰতিবাদত আপোনালোকে অংশগ্ৰহণ কৰা দেখিছে। নিশ্চিতভাৱে ২৬ত ইয়াৰ প্ৰত্যুত্তৰ দিয়া হ'ব। আজি আমাক মাটি পট্টা লাগে, আমাক আমাৰ ৱেজেছৰ বৃদ্ধি লাগে আৰু আমাৰ ST ষ্টেটাছ আমাক লাগে।
আজি যেনেকৈ আমাৰ আজি দেখিছে আপোনালোকে ইমান দিনৰ পৰা তেওঁলোকে আমাক ইলেকশ্যনৰ সময়ত কেইটকামান পইচা দি তেওঁলোকে ভাবে যে আমাৰ জনগোষ্ঠীটো কিনিব পাৰিব ইয়াৰ পৰা তেওঁলোকক সকীয়াই দিব বিচাৰো আজি বিজেপি চৰকাৰক যে আজি আমাৰ ডিমাণ্ডবোৰ যদি তেওঁলোকে ফুলফিল নকৰে তেতিয়াহ'লে কিন্তু বেছি সময় নালাগিব গোটেই ৰাইজে এই বিজেপি চৰকাৰক কিন্তু বিদায় দিব জনজাতিকৰণক লৈ খবৰ উৎকীৰ্ণ খবৰ বহিঃপ্ৰকাশ এয়া ডিব্ৰুগড়ৰ চকীডিঙি আৰু চকীডিঙিত মই এতিয়া পৰিৱেশ দেখুৱাইছোঁ এয়া দিনৰ প্ৰায় 12 বাজিছে 12:30 বাজিছে 1 বাজিবলৈ হৈছে এয়া ডিব্ৰুগড়ৰ প্ৰখৰ ৰ'দ তীব্ৰ ৰ'দ আৰু এই চোকা ৰ'দত হাজাৰ চাহ জনগোষ্ঠীয় লোক এইদৰে ৰৈ আছে দূৰ দূৰলৈ মনিব নোৱাৰা দূৰলৈ মানুহ মাত্ৰ মানুহ আৰু মানুহ এইসকল লোকে এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে চৰকাৰৰ বিৰুদ্ধে খুব উজাৰিছে চাহ জনগোষ্ঠীটো এনে এটা জনগোষ্ঠী ৰাজ্যৰ যদি অৰ্থনৈতিক বুনিয়াদ যদি চোৱা যায় আজি 200টা বছৰে তেওঁলোকে অৰ্থনৈতিক বুনিয়াদ অসমৰ যদি অৰ্থনৈতিক বুনিয়াদ চোৱা যায় সেই বুনিয়াদ চহকী কৰা আটাইতকৈ গ্ৰাছৰুট লেভেলৰ পৰা আটাইতকৈ তৃণমূল পৰ্যায়ৰ পৰা তেওঁলোকে কাম কৰি আছে এটি কলি দুটি পাত যি খোৱা হয় চাহে অসমৰ অৰ্থনৈতিক বুনিয়াদৰ এটা অংশ মূল অংশ সেইসকল লোক দীৰ্ঘদিন ধৰি প্ৰতিবাদ সাব্যস্ত কৰি আছে ন্যায্য দাবীৰ বাবে জনগোষ্ঠীয় মৰ্যাদাৰ বাবে চৰকাৰে সেয়া দিব পৰা নাই তাৰে প্ৰতিবাদৰ খবৰ উৎকীৰ্ণ হৈছে জিলাই এতিয়া তিনিচুকীয়াৰ পাছত আজি ডিব্ৰুগড়ত দেখা গৈছে 177খনকৈ বাগিচাৰ প্ৰায় লাখৰো অধিক লোক এইদৰে ওলাই আহিছে চকীডিঙিলৈ খোজকাঢ়ি ওলাই আহিছে এই প্ৰখৰ ৰ'দত বাগিচাৰ মাজৰ শাৰী লাইনৰ পৰা ৰাজপথ গছকি ডিব্ৰুগড় মহানগৰৰ মাজত আহি উপস্থিত হৈ এই প্ৰতিবাদ সাব্যস্ত কৰিছে আমাৰ লগত চাহ জনগোষ্ঠীয় প্ৰতিনিধি আছে সংগঠনৰ প্ৰতিনিধি আছে আমি কথা হ'ম কি ক'ব দীৰ্ঘদিনীয়া আন্দোলনৰ পাছত কোনো ধৰণৰ পৰিণাম নাই চৰকাৰৰ বিৰুদ্ধে কোবত ফাটি পৰি শ কিলোমিটাৰ গছকি এইদৰে আপোনালোকৰ জনগোষ্ঠীয় লোক এইদৰে ওলাই আহিছে আজি চাওক ডিব্ৰুগড় জিলা চাহ নগৰীত আজি লাখ জনসাধাৰণে নিজৰ প্ৰাপ্য দাবীৰ বাবে ওলাই আহিছে ইয়াত চাহজনীয়া ছাত্ৰ সন্থা আদিবাসী ছাত্ৰ সন্থা বিভিন্ন সংগঠনসকল আহিছে আৰু আমি অসম চৰকাৰ ভাৰত অনুৰোধ জনাইছোঁ যে আমাৰ ভূমিপট্টা দৈনিক জমিৰ মঞ্জুৰি আৰু জনজাতিকৰণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু আজি লাখ ৰাইজে আহি চৰকাৰক এইটো দাবী জনাইছোঁ নহ'লে 2026 চনত গোটেই চৰকাৰক যেনেকৈ কংগ্ৰেছক আমি উচ্ছেদ কৰিছিলোঁ তেনেকৈ বিজেপি উচ্ছেদ কৰিবলৈ বেছি টাইম নালাগে চৰকাৰক পোনপটীয়াকৈ এই প্ৰতিবাদৰ পৰা তেওঁলোকে এক প্ৰকাৰে ভাবুকি দিছে যে 26ত বিজেপি নেতৃত্বাধীন চৰকাৰখন এইদৰে যদি তেওঁলোকৰ জনজাতিকৰণ নাপায় তেনেহ'লে হয়তো নাথাকিব পাৰে এইদৰে তেওঁলোকে এতিয়া ক'ব খুজিছে এই প্ৰতিবাদস্থলীৰ পৰা মই পুনৰ এবাৰ যি গোটেই সামগ্ৰিক পৰিৱেশ মই দেখুৱাইছোঁ এয়া ডিব্ৰুগড়ৰ পৰিৱেশ এয়া ডিব্ৰুগড়ৰ মাজমজিয়া চকীডিঙিৰ পৰিৱেশ হাজাৰ লোক লাখ ক'ব গ'লে এতিয়া লাখৰ সংখ্যাত হয়তো লোক আৰু আহি আছে বিভিন্ন পথৰ পৰা আমাৰ খবৰ আহিছে বিভিন্ন লোক এইদৰে ওলাই আহিছে বিভিন্ন বাগিচাৰ পৰা 177খন বাগিচা আজি বন্ধ বিভিন্ন বিদ্যালয় অঞ্চলত বন্ধ আছে যাৰ মাজত এইদৰে এইসকল লোকে প্ৰতিবাদ সাব্যস্ত কৰিছে তাৰ জনগোষ্ঠীয় ACMSৰ পৰা আদি কৰি অসম আদিবাসী ছাত্ৰ সন্থা অসম চাহ জনজাতি মহাসভা ইত্যাদি কেইবাটাও চাহ জনগোষ্ঠীয় সংগঠনে এই প্ৰতিবাদৰ নেতৃত্ব লৈছে যাৰ ফলত এই প্ৰতিবাদ ব্যাপকভাৱে দেখা গৈছে ডিব্ৰুগড়ৰ চকীডিঙিত ছাত্ৰী হত্যাকাৰীৰ ফাঁচীৰ দাবীত সোমবাৰে উত্তাল হৈ পৰিল ক্ষেত্ৰী আৰক্ষী থানা ন্যায়ৰ দাবীত আৰক্ষী থানা কপালে কেইবা শতাধিক লোকে ক্ষেত্ৰী আৰক্ষী থানাত এই পৰিৱেশৰ সৃষ্টি হয় হত্যাকাৰীৰ ফাঁচীৰ দাবীত উত্তপ্ত ক্ষেত্ৰী থানা কেইবা শতাধিক লোক তথা ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদ অস্মিতা চৰকাৰৰ হত্যাকাৰীৰ ফাঁচীৰ দাবীত সোমবাৰে ক্ষেত্ৰী থানাৰ সন্মুখত কেইবা শতাধিক লোক তথা ছাত্ৰ ছাত্ৰীয়ে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ আৰক্ষীৰ জিম্মাত থকা হত্যাকাৰীক দৃষ্টান্তমূলক শাস্তিৰ দাবীত ক্ষেত্ৰীৰ আকাশ বতাহ কঁপাই তোলে প্ৰতিবাদকাৰীসকলে মই ন্যায় বিচাৰিছোঁ যোনে যি মাৰ্ডাৰ কৰিছে তাক মৃত্যুদণ্ড দিব লাগে লগৰকেইটাক দিব লাগে সিহঁতক কম হ'লেও সিহঁতক উচিত শাস্তি দিব লাগে কাৰণ মোৰ নিষ্পাপ ছোৱালী কিয় মাৰিলে বিনা দুখত বিনা কাৰণত শাস্তি লাগে আমাৰ
আমাৰ ইমান মৰম লগা ছোৱালীজনী কেনেকৈ মাৰিছে অপূৰ্ব মল্লিকক ফাঁচি দিয়ক আৰু একো ক'ব লগা নাই বেলেগ ফাঁচি দিয়ক তাক কিয় মাৰিছে সি এইটো আমাৰ লাগে আমাৰ ইমান মৰমৰ ভণ্টি আছিলে কিয় মাৰিছে তাক এইটো আমাক তদন্ত কৰি ওলাই দিয়ক আৰু তাক ফাঁচি দিয়ক শুকুৰবাৰে নিশা ডিমৰীয়াৰ নিজা ঘৰত মুৰ্মূৰ্ষু অৱস্থাত উদ্ধাৰ হৈছিল মেধাৱী ছাত্ৰী অস্মিতা চৰকাৰ পাছত পৰিয়ালৰ লোকে চিকিৎসালয়লৈ নিছিল যদিও চিকিৎসকে মৃত ঘোষণা কৰিছিল ছাত্ৰীগৰাকীক পৰৱৰ্তী সময়ত অস্মিতাৰ পিতৃ মন্ধন চৰকাৰে পৰিকল্পিত হত্যাকাণ্ডৰ অভিযোগ তুলি 2 কিশোৰ-কিশোৰীসহ অপূৰ্ব মল্লিকৰ বিৰুদ্ধে থানাত এজাহাৰ দিছিল অপূৰ্ব মল্লিক অহাৰ পিছত মানে সিহঁতে মোৰ মানে মাৰ্ডাৰ কৰিছে ডিঙি চিপি মাৰিছে আমি স্পট পাইছোঁ আৰু সিহঁতে স্বীকাৰ কৰিছোঁ ঘৰত নাছিলে কোনো এজাহাৰ দিছোঁ আৰু এতিয়া মোৰ শাস্তি লাগে আনহাতে প্ৰতিবেশীৰ ভাষ্য অনুসৰি ঘৰত কোনো নথকা অৱস্থাত অস্মিতাৰ ঘৰত প্ৰৱেশ কৰিছিল মায়ঙৰ বহা বৰদলনিৰ অপূৰ্ব মল্লিক আৰু 2 কিশোৰ-কিশোৰী তাৰ পাছতে ঘৰত অচেতন অৱস্থাত উদ্ধাৰ হৈছিল যুৱতীগৰাকী তিনিজনে মাৰি কিনে পলাইছে ৰিটাৰ্ণ আহি কিনে কৈছে ফিংগাৰ প্ৰিণ্ট থাকিব সেই চুৰ্ণিডাল দিছে এনেকুৱা এডাল চুৰ্ণিডালৰ মাৰিছে চুৰ্ণিডাল লৈ আহ নহ'লে ফিংগাৰ প্ৰিণ্ট থাকিব তিনিটাই ফাঁচিম এটাক কৈছে তোৰ দেউতাৰ পইচা নাই তই ফাঁচিবি মোৰ দেউতাৰ পইচা আছে মই নাফাঁচো সি গৈছে গৈ কিনে সেই চুৰ্ণিডাল আনি নদীত পেলাই দিছে তাই নিজে দেখিছে চুৰ্ণিডাল আনি পেলাই দিছে আৰু সি নিজে স্কুলৰ হয় পৰিয়ালৰ এজাহাৰৰ পাছতে আৰক্ষীয়ে তদন্ত চলাই গ্ৰেপ্তাৰ কৰিছিল 2 কিশোৰ-কিশোৰীসহ অপূৰ্ব মল্লিকক ইতিমধ্যে 4 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে অভিযুক্ত অপূৰ্ব মল্লিকক আনহাতে নাবালক অভিযুক্তক আদালতে হাজিৰ কৰাই প্ৰেৰণ কৰিছে শিশু গৃহলৈ আনগৰাকী নাবালিকা অভিযুক্তক ঘটনাৰ সাক্ষী হিচাপে ৰখা হৈছে অপূৰ্ব মল্লিকক এৰেষ্ট কৰিছোঁ আমি তেওঁক 4 দিনৰ কাৰণে পুলিচ কাষ্টডিত আনিছোঁ আৰু দেৱজিৎ বৰ্মন যিহেতু ল'ৰাজনৰ বয়স কম জুভেনাইল হয় তেওঁ 16 বছৰ আমি তেওঁক কোৰ্টত প্ৰডিউচ কৰি আমি বকু কোৰ্টত তেওঁক অবজাৰ্ভেশ্যন হোমত ৰাখিছোঁ এতিয়া আমাৰ অধিক তদন্ত চলি আছে ইপিনে অস্মিতা চৰকাৰৰ মৃত্যুৰ 4 দিন পাছতো পোহৰলৈ অহা নাই ঘটনাৰ প্ৰকৃত ৰহস্য যদিও এয়া একপক্ষীয় প্ৰেমজনিত ঘটনা বুলিয়ে সন্দেহ প্ৰকাশ কৰিছে একাংশ লোকে ক্ষেত্ৰীৰ পৰা মৌচম বৈশ্যৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন 18টা পদৰ বাবে 25-26 বৰ্ষৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে 48 গৰাকী প্ৰাৰ্থীয়ে পুৱা 10 বজাৰ পৰা আৰম্ভ হোৱা ভোটদান প্ৰক্ৰিয়া সমাপ্ত হ'ব বিয়লি আৰু সাধাৰণ সম্পাদকৰ পদত প্ৰতিদ্বন্দ্বিতা কৰিছে 2জন প্ৰাৰ্থীয়ে সাধাৰণ সম্পাদকৰ পদত এবিভিপি সমৰ্থিত প্ৰাৰ্থী প্ৰবালজ্যোতি শৰ্মা আৰু আসুৰ সমৰ্থিত প্ৰাৰ্থী অৰ্ণৱ জান তালুকদাৰৰ মাজত হৈছে প্ৰতিদ্বন্দ্বিতা সভাপতিৰ পদত 3 গৰাকী প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা পূৰ্বৰ তুলনাত এইবাৰ 2500 ছাত্ৰ-ছাত্ৰীৰ বৃদ্ধি পোৱাৰ বাবে ভোটগ্ৰহণ কেন্দ্ৰ এইবাৰ 3টালৈ বৃদ্ধি কৰা হৈছে আৰু এই মুহূৰ্তৰ ব্ৰেকিং নিউজ সিদ্ধাৰ্থ শৰ্মাৰ ফেক্টৰীত অভিযান মহাবীৰ একুৱাত এছআইটিৰ অভিযান জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থৰ ফেক্টৰীত এই অভিযান চলিছে পেকেজিং খোৱা পানীৰ উদ্যোগ মহাবীৰ একুৱা ছয়গাঁৱৰ ঔদ্যোগিক বিকাশ কেন্দ্ৰৰ চৌহদত এই অভিযান পুনৰ জনাইছোঁ ছয়গাঁৱৰ ঔদ্যোগিক বিকাশ কেন্দ্ৰৰ চৌহদত অভিযান চলিছে সিদ্ধাৰ্থৰ বিৰুদ্ধে উদ্যোগটোৰ কৰ্মচাৰীয়ে উজাৰিছে ক্ষোভ এয়া সিদ্ধাৰ্থ শৰ্মাৰ ফেক্টৰীত অভিযানৰ খবৰ মহাবীৰ একুৱাত এছআইটিয়ে অভিযান চলাইছে জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থৰ ফেক্টৰীত এই অভিযান চলোৱা হৈছে পেকেজিং খোৱা পানীৰ উদ্যোগ মহাবীৰ একুৱা ছয়গাঁৱৰ ঔদ্যোগিক বিকাশ কেন্দ্ৰৰ চৌহদত এই অভিযান আৰু সিদ্ধাৰ্থৰ বিৰুদ্ধে উদ্যোগটোৰ কৰ্মচাৰীয়ে ক্ষোভ উজাৰিছে
সময় হৈছে এতিয়াৰ বাতৰিৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ। এইটো